আমাৰ যি আলোচনাৰ বিষয়, আলোচনাৰ ভিতৰৰ কথাটো এনেকুৱা যে শ্যামন্তক মণি আমি বিশেষভাৱে কীৰ্তন আৰু ভাগৱতত পাইছো। কীৰ্তনত এই শ্যামন্তক মণিৰ কথাটো শ্যামন্ত হৰণ নামৰ খণ্ডটিত খুব প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে। আমাৰ এই শ্যামন্তক মণিৰ বিশেষত্ব আছিল। সেই বিশেষত্ব এনেকুৱা যে শ্যামন্তক মণি য'ত থাকিব তাত সৰ্প ভয়, ব্যাঘ্ৰ ভয়, ৰোগ ব্যাধি একোৱেই নাথাকিব। সকলো ফালে জয় জয় ময় ধন সম্পত্তি টকা পইচা, এই গোটেইবিলাক পূৰ্ণ হৈ থাকিব। সেয়া শ্যামন্তক মণি। শ্যামন্তক মণিৰ লগত এতিয়া আমাৰ সকলোৱে জনাৰ দৰে শ্যামন্তক মণি এতিয়া কি কাৰণেনো আমাৰ ভকতিৰ লগত সম্পৰ্ক এটা আছে, সেই কথাটো আমি পাতিব লাগিব। এই বিশেষ কথাটোৰ জৰিয়তে আমাৰ ভকতিৰ লগত আমাৰ যি পালনীয় কথা, ভকতি আচৰণ কৰোঁতে কিদৰে ঈশ্বৰ কৃষ্ণক ভজে, নিজে কিদৰে চলিব লাগে, এই বিশেষ কথাটিৰ লগত সম্পৰ্ক আছে। যিটো কাৰণে এয়া ভকতিৰ লগত এই শ্যামন্তক মণিৰ কেনেকুৱা সম্পৰ্ক, ইয়াৰ বিশেষত্ব কি, গুৰুজনাইনো কীৰ্তন আৰু ভাগৱতত কিয় এই বিশেষ কথাটি উল্লেখ কৰিলে। শ্যামন্ত হৰণ নামৰ খণ্ডটি কীৰ্তনত গুৰুজনাই দিছে। এতিয়া আমাৰ কথাটি এনেকুৱা যে আমাৰ বাপাইসকলে সকলোৱে জানে যে গুৰুজনাই যিবিলাক লিখনি লিখিছে সেইবিলাক বৰ কোমল আৰু প্ৰাঞ্জল। অকণমান গধুৰ আৰু অলপমান তত্ত্বগধুৰ হোৱাৰ কাৰণে এখন পুথি, সেইখন হৈছে ভক্তি ৰত্নাকৰ, সেই পুথিভাগ অলপ কঠিন যেন লাগে। কিন্তু ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগ গুৰুজনাই লিখিলে সংস্কৃত ভাষাত। গুৰুজনাই সংস্কৃত ভাষাত লিখিছিলে, পিছত অনুবাদ হৈছে বাৰু। সেইকাৰণে এই সংস্কৃত ভাষা পোনপটীয়াকৈ গুৰুজনাই লিখিছে। ইয়াত অনুবাদ কৰাৰ পিছত পুথিভাগ কঠিন যেন লাগিলেও তত্ত্ব কথা প্ৰকাশক পুথি, গতিকে সেইভাগ পুথিৰ কথা অকণমান বেলেগ। সমস্ত শাস্ত্ৰ যি গুৰুজনাই অধ্যয়ন কৰিলে, সেই গুৰুজনা হৈছে ভগৱন্তৰ অংশ। তেওঁ সমস্ত জ্ঞানৰ অভিজ্ঞ স্বৰাট, মানে তেওঁ সমস্ত জ্ঞানৰে তেওঁই মূল সুঁতি ভগৱন্ত। গতিকে তেওঁ আকৌ শ্ৰীমন্ত শংকৰ হিচাপে সংসাৰলৈ আহিলে। গতিকে তেওঁৰ লিখনি, তেওঁ কোৱা বক্তব্য সকলোৰে বাবে আনন্দময়, পৰম প্ৰাঞ্জলভাৱে গুৰুজনাই লিখা কথাটো স্বাভাৱিক। কিন্তু এটা কথা, গুৰুজনাই যিমানে কোমলকে লিখিছে তাৰ ভিতৰৰ অৰ্থটো সিমানেই আকৌ গধুৰ। এইয়া একে লক্ষণ শ্যামন্ত হৰণ। শ্যামন্ত হৰণত মণিৰ কথা কলে, এই মণিৰ বিশেষত্ব কলে, পিছত আকৌ মণি যাৰ যাৰ গুৰিত আছে বহুতৰে আকৌ সেইবোৰ অপায় মংগল হ'ল। এইবিলাক কেলে হয়? এই গোটেই কথাখিনিৰ লগত গুৰুজনাই বিশেষভাৱে এটা কথা ইংগিত দি থোৱা আছে। এই কথাটো লুকাই থাকে। আজি আমি গোটেই কথাখিনি
এই সমন্তক মণি নীতি ইয়াৰ বিশেষত্ব গুৰুত্ব ইমান বেছিভাগকৈ গুৰুজনাই কিয়নো দেখুৱালে এইখিনি আমি পাতিবলৈ যত্ন কৰিম। হয়, পৰমশ্ৰদ্ধা বা সমস্ত আইসকল, আমাৰ কীৰ্তন শাস্ত্ৰত যিদৰে আছে আৰু কীৰ্তন শাস্ত্ৰতকৈ অলপ বিশদভাৱে আছে ভাগৱত শাস্ত্ৰত দশমত। এতিয়া আমাৰ কীৰ্তন আৰু দশম বিভাগ লগ লগালে একেখিনি কথাই হ'ব। সেইকাৰণে আমি কীৰ্তন আৰু দশমৰ আধাৰত এই কথাখিনি পাতিম বুলি আপোনালোকৰ চৰণলৈ প্ৰাৰ্থনা কৰিম। এতিয়া কথাখিনিৰ মাজলৈ যাওঁতে প্ৰভুলৈ এবাৰ এটি স্মৰণ আমি কৰিছোঁ। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি হৰিনাম ভাল বা সমস্ত সত্ৰাজিত নামৰ এজন ৰজা আছিলে। সত্ৰাজিতে তেওঁ দ্বাৰকাতে আছিলে, সৰু এখন ৰাজ্যৰ ৰজা। তেওঁ সূৰ্যৰ ভকত আছিলে। তেওঁ সূৰ্যৰ এবাৰ ভকত হিচাপে, সূৰ্যৰ উপাসক হিচাপে তেওঁ তপস্যাত বহিলে। সূৰ্য বহুত দিন সূৰ্যক তপস্যা কৰিলে, এনেকুৱাকে নেৰানেপেৰাকে কৰিলে। সূৰ্যই একেবাৰে সন্তুষ্ট হৈ গ'ল। সন্তুষ্ট হৈ পেলাই তেওঁ সত্ৰাজিতক মানে ইমানেই ভাল পালে, তেওঁ মানে শিষ্য হিচাপেতো গ্ৰহণ কৰিলি। ইমান বেছি ভাল পালে যে তেওঁক সখী পাতি পেলালে। উপাসকজনকে সূৰ্যই সখী পাতিলে। সখী, এই সখী পতাৰ কাৰণে সখী হলে মানে উপহাৰ এটা দিব লাগে ন। সেইকাৰণে সূৰ্যই এটা মণি এটা দি দিলে। মণিটো টিৰ্বিৰ কৰি থাকে আৰু এই মানে যি সখীত্ব সেয়া স্থায়ী হ'বৰ বাবে, স্মৰণীয় হ'বৰ বাবে এই মণিটো দিলে। এতিয়া এই মণিটোৰ নাম সমন্তক মণি। এতিয়া কৈছে যে সমন্তক মণি য'ত থাকিব তাততো বাঘ সাপৰ ভয় থাকিব নোৱাৰে। বেমাৰ আজাৰ ব্যাধি অপাৰ মংগল এই মণিৰ কাষ চাপিব নোৱাৰে। আৰু তাৰ লগতে ক'লে যে আঠ ভাৰকৈ মানে সুবৰ্ণ মুদ্ৰা প্ৰতিদিনে শ্ৰৱ কৰিব। তাৰমানে মণি য'ত থাকে তাত প্ৰত্যেক দিনাই এভাৰ এয়া মণি মুকুতা সোণৰ মুদ্ৰা দি ভৰি পৰিব প্ৰত্যেক দিনাই। তাৰমানে সমন্তক মণি ইমান প্ৰভাৱশালী। সমন্তক মণি পৰমভাৱে এয়া সৌভাগ্যৰ প্ৰতীক বুলি ক'লে। এতিয়া এই মণিটো মানে পাই পেলাই সত্ৰাজিতে আৰু তপস্যাত ফুলি ঘৰলৈ আহিলে। গৃহ অভিমুখী সত্ৰাজিতে মণি লৈ আহিলে। আহি পেলাই দ্বাৰকা নীলা গৃহত পালেহি।
পাই পেলাই মণিটো নিজৰ তেওঁৰ যি ব্যক্তিগত মন্দিৰ সেই মন্দিৰত থবৰ বাবে বিপ্ৰজনক ক'লে যে এই ভাগ মণি মোক সত্ৰাজিতে দিছে, ভালকৈ মন্দিৰতে ৰাখা। এই বুলি পেলাই সত্ৰাজিতে মণিটো দিলে তেওঁৰ বিপ্ৰজনক। ইফালে সেই যে সত্ৰাজিতে ডিঙিত পিন্ধি পেলাই মণিটো লৈ তপস্যাস্থলীৰ পৰা ঘৰলৈ আহিছিলে, এতিয়াতো গাঁৱৰ সকলো মানুহে দেখিছে আৰু এইবিলাক কিবা এটা সূৰ্যটোৰ নিচিনা এটা পিন্ধি আহিছে। বহুতে ভুলেই কৰিলে, কৰি পেলাই সেই প্ৰজাসকলে গৈ পেলাই একেবাৰে কৃষ্ণৰ ওচৰ পালেগৈ। সত্ৰাজিতৰ লগতে থকা নাই, কৃষ্ণ অকণমান আঁতৰত আছে। এই কৃষ্ণক ক'লেগৈ বোলে তাত কথা হ'ল নহয়, এই সূৰ্যটো পৃথিৱীলৈ নামি আহিলে, এই সত্ৰাজিতে এইটো লৈ পেলাই আহিছে আৰু তেওঁ আমি ডিঙিতে পিন্ধি আহিছে, এইটো সূৰ্যটো তেওঁ নামানিলে। এতিয়া তোমাক এই কথাটো কৈছো, আমি সকলোৱে আচৰিত হৈছো, অলপ অলপ ভয় খাইছো। কৃষ্ণই তেতিয়া ৰংগশালাত ক্ৰিয়া কৰি আছিলে। কৃষ্ণই তেতিয়া হাঁহি মাৰি ক'লে যে কোনেও চিন্তা কৰিব নালাগে, এই ভাগ আচলতে সূৰ্য নহয়, এয়া সমন্তক মণি বুলি কয়। এই সমন্তক মণি য'তে থাকে সাপ বাঘৰ ভয়টো নাই, বেমাৰ ব্যাধি নাথাকে আৰু মণি মুকুতা সম্পদে পূৰ্ণ হৈ শিক্ষাই একেবাৰে ৰত্নময় হৈ পৰে। এতিয়া আৰু প্ৰজাসকলে এই কৃষ্ণৰ কথা শুনিলে, শুনি পেলাই তেওঁলোকে যি অলপ শংকা পাইছিলে সেয়া নাইকিয়া হ'ল। তেখেতে কথাখিনি শেষ হ'ল। এদিন আকৌ কথাই কথাই কৃষ্ণই সত্ৰাজিতক ক'লে যে তুমি সমন্তক মণিটো যে পালা, এইটো ভকতসকলে আমাৰ প্ৰজাসকলে দেখি বৰ ভাল পাইছে, আমাকো এদিন দিবাচোন, এইটো পিন্ধি আমি ফুৰিবলৈ যাম, এদিন আমাক দিবাচোন। এই বুলি পেলাই কৃষ্ণই তেওঁৰ লীলা আৰম্ভ কৰি দিলে। কৃষ্ণই লীলা আৰম্ভ কৰিলে। সত্ৰাজিতে কিন্তু এই মোহত পৰি পেলাই সত্ৰাজিতে মণিটো কৃষ্ণক দিবলৈ অমান্তি হ'ল, নিদিলে। এতিয়া কৃষ্ণই এই কথাটো তেওঁৰ লীলা অনুসৰিয়ে হৈছে, কৃষ্ণই মণিটো নাপালে। মণিটো নাপালে কোনো কথা গুচি এদিন এই সত্ৰাজিতৰ ভায়েক ভালুকে সিংহক মাৰিলে। মাৰি পেলাই সিংহৰ পৰা মণিটো কাঢ়ি লৈ ভালুকে লৈ গৈ পেলাই ভালুকে গুহাত থাকে, গাঁতত থাকে। এই গাঁততে তেওঁ মানে এয়া সেইফালেদি গৈ পেলাই শিশু কোমলাবৰ কাৰণে ধাই হাতত দিলে গৈ মণিটো। বোলে এইটো লৈ পেলাই শিশুবিলাকক খেলাবা। এনেকে এই ধাই হাতত মণিটো দি দিলে। ইফালে সত্ৰাজিতৰ ভায়েক প্ৰসেনজিৎ বনৰ পৰা ঘূৰি নহা দেখি সকলোৱে চিন্তিত হ'ল আৰু সত্ৰাজিতে একো নভবা নিচিন্তাকে কৈ দিলে বোলে এদিন মোক কৃষ্ণই কিন্তু মণিটো বিচাৰিছিলে আৰু মণিটো মই নিদিলোঁ। আৰু এতিয়া কৃষ্ণৰ চাগে আশা আছিলে, গতিকে এই মৃগয়ালে যাওঁতে অকলে পালে প্ৰসেনক, পাই পেলাই ঘোঁৰা প্ৰসেন দুইকো বধ কৰি পেলাই মণিটো চাগে কৃষ্ণইহে লৈ গ'ল।
এই কথাটো তেওঁ প্ৰকাশ কৰি দিলে আৰু এনেদৰে প্ৰকাশ কৰা কথাটো ৰাইজে কোৱাকুই কৰিব ধৰিলে সকলোৱে মুখত আমাৰ হ'ল আৰু বোলে বিচাৰিছিলে কৃষ্ণৰ মণিটো কিন্তু হতাজিতে নিদিলে পিছত আকৌ হতাজিতৰ ভায়েকে ফুৰিবলৈ যাওঁতে কৃষ্ণই নিশ্চয় বোলে এই প্ৰসেনজিতক বধ কৰিলে কৰি পেলাই মণি লৈ গ'ল মানে চলে নোৱাৰি বলে লৈ গ'ল আৰু কথাৰে নোৱাৰি পেলাই এই বলে লৈ গ'ল এই কথাটো প্ৰকাশ হৈ গ'ল যে কথাটো প্ৰকাশ হওঁতে সকলোৰে মুখে মুখে বুবা হ'ল কৃষ্ণৰ কাণত পৰিলে কৃষ্ণই কৈছে বোলে সেই এতিয়া সত্ৰাজিতেতো মোক বৰ ডাঙৰ অপবাদ দি দিলে এতিয়া মনুষ্য কথা মনুষ্যৰ মুখে মুখে মোৰ বদনাম হ'লেতো বৰ ডাঙৰ কথা হ'ল মই বদনামটো গুচাব লাগিব বদনাম গুচাবলৈ কি কৰিব লাগিব মণিটো মই বিচাৰি আনি পেলাই মই ঘূৰাই দিব লাগিব এতিয়া আচল সত্যটো উদ্ভাৱন কৰিবৰ কাৰণে কৃষ্ণই তেওঁ সন্ধ্যা সামন্ত ললে লৈ পেলাই এই ঘোঁৰাৰ খোজেৰে গৈ পেলাই অনুসৰণ কৰি পেলাই গৈ 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 দেখিলে সিংহ ঘোঁৰা আৰু প্ৰসেন তাত পৰি আছে তাৰপিছত ই মৰি আছে এই কাষতে আকৌ সিংহৰ ভৰি খোজ দেখিলে এইবাৰ সেই সিংহৰ খোজটো দেখি পেলাই The person you are speaking with has put your call on hold. Please stay on the line. জেগাত দেখিলে যে তাত আকৌ সিংহও মৰি পৰি আছে The person you are speaking with has put your call on hold. Please stay on the line. ভালুকৰ খোজৰ চিনটো দেখি পেলাই এইবাৰ এই ভালুকৰ খোজৰ চিনটো অনুসৰণ কৰি কৃষ্ণই এই সৈন্য সামন্তলৈ গৈ 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 এই ভালুকৰ যিটো গুহাত উপস্থিত হৈ গ'ল তেতিয়া কৃষ্ণই সৈন্য সামন্ত বিলাকক ক'লে তোমালোকে বাহিৰতে ৰোৱা মই ভিতৰত চাই আহোঁ গুহাৰ ভিতৰত লগে লগে কৃষ্ণই গুহাৰ ভিতৰলৈ গ'ল দেখিলে এই ধায়ে মণিটো লৈ পেলাই শিশুবিলাকক মলাই আছে শিশু মানে এয়া মানে ভালুকৰ শিশু যি কি নহওক কৃষ্ণই দেখিলে যে ভালুকৰ ওচৰৰ পৰা মই মণিটো লৈ আহোঁ আৰু গৈ পেলাই সত্ৰাজিতক দি দিম কিন্তু এইখিনিতে যি ধায়ে শিশু মলাই আছিলে একেবাৰে কৃষ্ণক দেখি পেলাই গম পালে যে মণিটো নিবলৈ আহিছে একেবাৰে দেদাউৰি কাঢ়ি পেলাই চিঞৰি দিলে মৰিলো এজনে আহি মোক মাৰিবলৈ আহিছে মণিটো নিবলৈ আহিছে একেবাৰে চিঞৰ বাখৰ কৰিলে দেদাউৰি দি চিঞৰিলে আৰু লগে লগে এই জাম্বৱন্ত এই গুহাৰ ভিতৰৰ পৰা আকৌ ওলাই আহি পেলাই দেখিছে এইজনে দেখোন মনুষ্য এইজনে এই মণিটো নিবলৈ আহিছে যাৰ বাবে ধায়ে ভয় কৰিছে যি নহওক The person you are speaking with has ভালুক আৰু কৃষ্ণ জাম্বৱন্ত আৰু কৃষ্ণৰ লগত যুঁজ হওঁতে বহুত দিন লাগিলে 28 দিন লাগিলে বুলি কৈছে 28 দিনত এতিয়া এই যে গুহাৰ মুখত সৈন্য সামন্ত আছিলে সেইসকলে এতিয়া কি কৰিব তেওঁলোকে ভাবিলে চাগে গাঁতৰ ভিতৰত কি হ'ল ঠিক নাই অত দিন অহা নাই আমি আৰু ভিতৰলৈ নাযাওঁ আমাৰ বিপদ হ'ব পাৰে গতিকে আমি আৰু যাওঁগৈ এনেকে বুলি গুহাৰ মুখৰ পৰা সৈন্য সামন্ত সমস্ত ঘূৰি আহিলে গৃহ অভিমুখে ইফালে যুঁজ হৈ আছে 28 দিন হ'ল আৰু 28 দিনৰ অন্তত এই জাম্বৱন্তই গম পালে সদৌ শেষত কৃষ্ণই বৰ জোৰ কৰি এই জাম্বৱন্তৰ পিঠিত ঢকা এটা মাৰিলে এতিয়া জাম্বৱন্তই বুজি পালে এয়া এই যিজন ৰাম দ্বাপৰত মই লগ পোৱাৰ কথা সেইজনেই হ'ব এইজন ৰামৰে এইজন ৰামেই হয় নহ'লে আনে মোৰ পিঠিত এনেকে মাৰিব নোৱাৰে আৰু সেই অনুসৰি তেওঁ বুজি পালে সেয়া প্ৰভু কৃষ্ণ ভগৱন্ত
আৰু ভগৱন্তক শৰণ ল'লে, লৈ পেলাই তেওঁ ক'লে যে মোৰ কন্যা জাম্বৱন্তী তোমালৈ বিবাহ দিছো, আৰু এই মণিভাগ তুমি লৈ যোৱা, মই যৌতুক হিচাপে দিম। এতিয়া কৃষ্ণই মণিটো ল'লে, জাম্বৱন্তীকো বিয়া কৰালে, কৰাই পেলাই তেওঁলোক দ্বাৰকা পালেহি। দ্বাৰকা পাই পেলাই মণিটো সকলোকে মাতি পেলাই সত্ৰাজিতৰ হাতত এই মণিটো গোটেই কথাখিনি ক'লে। ভালুকে এনেকে সিংহক মাৰি পেলাই, সিংহই আচলতে পখান আৰু ঘোঁৰাত মাৰিছিল। এই গোটেই সত্য কথাখিনি বৰ্ণনা কৰি মণিটো সত্ৰাজিতৰ হাতত দিলে। এতিয়া সত্ৰাজিতে মণিটো ল'লে হয়, লোৱাৰ পিছত ৰাইজেতো গম পালে সত্ৰাজিতে এইবিলাক মিছাকে কৃষ্ণক কৈছিলে, কৃষ্ণক অপবাদ দিছিলে, বদনাম কৰিছিলে। সেই কথাখিনি ভাবি পেলাই যে সত্ৰাজিতৰ ৰাতি টোপনি নাইকিয়া হ'ল। এতিয়াতো ৰাইজৰ দৃষ্টিত তেওঁতো অকণমান দুখ কৰাৰ দৰে হ'ল। পাপিষ্ঠ মনৰ কথা নাই বতৰা নাই, কৃষ্ণক চুৰ সজালে। সেই কথাটো ৰাইজে গম পালে, আৰু গম পাই পেলাই এতিয়া সত্ৰাজিতৰ নিজৰে লাজ লাগিলে। সেইকাৰণে সত্ৰাজিতে বহুত সময় ভাবিলে, ভাবি পেলাই সত্যভামা নামৰ তেওঁৰ কন্যাক এইবাৰ কৃষ্ণলৈ বিয়া দিয়াৰ প্ৰস্তাৱ সত্যভামা বিয়া কৃষ্ণলৈ দিলে, আৰু লগতে সেই মণিটো দিলে। বোলে এইটো মণিটো তোমাক মই এৰি দিলো, তুমি ৰাখা, এই বুলি পেলাই কৃষ্ণৰ হাতত দি দিলে যৌতুক হিচাপে। কৃষ্ণও বুদ্ধিমান, পৰম বুদ্ধিমান কৃষ্ণ, কূটনীতিবিদ, পৰম লীলা, পৰম যিজনৰ জৰিয়তে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ, পৰম কোটি কোটি ব্ৰহ্মাণ্ডৰ লীলাৰ মূৰত যিজন নায়ক, সেইজনে বুদ্ধি কৰি কথা এষাৰ ক'লে। বোলে তোমাৰতো ল'ৰা নাই নহয়, তোমাৰ ছোৱালীহে। এতিয়া তুমি ছোৱালীজনী মোক দিলা, মই জোঁৱাই হলো। এতিয়া তোমাৰ যিটো সম্পত্তি এইবোৰ মোৰেই হ'ব আৰু এদিন। গতিকে আজি মোক মণিটো নালাগে দিব, দিয়া তোমাৰ হাততে থাকক। এই বুলি পেলাই কৃষ্ণই এই বুদ্ধিটো কৰিলে। কৰি পেলাই এই মণিটো নিজে নলৈ সত্ৰাজিতৰ হাততে ৰাখিল। ইমানখিনিলৈকে কথাখিনি আমাৰ বৰ স্পষ্ট, কিন্তু ইয়াৰ পিছত আৰু বহুত দীঘল সমন্তক মণিৰ কথা। এতিয়া সত্ৰাজিত কথা গ'ল, কথা গুচিলে, আৰু ইফালে পূৰ্বে বহু দিনৰ আগতে সত্ৰাজিতৰ কন্যা সত্যভামাক এই পাবৰ বাবে কৃতবৰ্মা আৰু অক্ৰূৰ সেই দুজনে মনে মনে ভাবি আছিল। কথা বতৰা কৃতবৰ্মা আৰু এই অক্ৰূৰৰ লগত সত্ৰাজিতৰ বৰ আন্তৰিক আছিলে। তেওঁলোকে ভাবিয়ে লৈছিলে যে সত্যভামাক নিশ্চয় আমালৈকে দিব বিবাহ। কিন্তু কথাই কথাই বোধহয় এয়া ওলাইছিলে, আৰু যাৰ বাবে অক্ৰূৰ আৰু কৃতবৰ্মা দুইজনে দেখিলে ইজনে বিপদত পৰিছে, পৰি পেলাই তেওঁ নিজৰ সত্য অংগীকাৰ ভংগ কৰি পেলাই এতিয়া এই সত্যভামাক আমালৈ দিয়া দূৰৰ কথা, নিজে বিপদৰ পৰা হাৰিবৰ কাৰণে, কৃষ্ণৰ সৈতে মিতিৰালি কৰিবৰ কাৰণে এতিয়া মণিটো দিলেই, আৰু লগতে সত্যভামাকো কৃষ্ণৰ হাতত গতাই দিলে। এই দুইটা কথাতে কৃতবৰ্মা অক্ৰূৰৰ মনতে অকণমান বেজাৰ লাগিল, আৰু এই বেজাৰতে তেওঁলোকে এটি চিন্তা কৰিলে। চিন্তাটো এনেকুৱা হ'ল, এই তাতে এজন বৰ ডাঙৰ কভাইত এজন দুৰ্দান্ত এজন আছিলে, এজন অঘাইতং, তেওঁৰ নাম আছিলে শতধনু। শতধনু নামৰ এজন বৰ অঘাইতং এজন আছিলে। এই শতধনু
বৰ হিংসুক, ভয় নকৰে। শতধনুক এদিন মাতিলে অক্ৰূৰ আৰু কৃতবৰ্মাই, বোলে এটা কথা দেই, এইটো সত্ৰাজিতে মণিটো যে ৰাখিছে সেইটোৰ নাম চমতক মণি। ই য'ত থাকে বাঘ সাপৰতো ভয় নাই, দিনে আগভাৰ কৰি মণি মুকুতা ই সদায় জন্ম দিয়ে। অৰ্থাৎ ডেইলি আগভাৰ কৰি মণি মুকুতা ই দিব পাৰে, য'ত থাকে ডেইলি আগভাৰ। এতিয়া তুমি বাউল সত্যভামা গৈ পেলাই কৃষ্ণক ক'লেগে, কৃষ্ণৰ লগে লগে দুৱাৰপা পালে। এতিয়া দ্বাৰকা পাই পেলাই কৃষ্ণ আৰু বলৰামে কথা পাতিলে। এতিয়া কৃষ্ণই একো নজনা নহয়, এইখিনি সমস্ত কৃষ্ণৰ লীলা। এতিয়া কৃষ্ণই কি কৰিছে, বলৰামক লগ ললে, সত্যভামাক ক'লে ব'লা এতিয়াই বিচাৰি পেলাই এই যিজনে বধ কৰিছে সেইজনক মই উচিত শিক্ষা দিম, ব'লা। এনেকে বুলি পেলাই আহিলে। ইফালে এই কথাটো গম পালে শতধনুৱে। শতধনুৱেতো এই সত্ৰাজিতক মাৰি পেলাই মণিটো আনিলে, আনি পেলাই এতিয়া কি কৰিব, এতিয়া ভয় খাইছে। ভয় খাই পেলাই এতিয়া প্ৰথমে গ'ল কৃতবৰ্মাৰ ওচৰলৈ, বোলে বুদ্ধিটো তোমালোকে দিছিলা, মইতো মাৰিলো, মণিটো এতিয়া কি কৰোঁ। আৰু এয়া যিহেতু বলৰাম আৰু কৃষ্ণ আহিছে মোকতো বধ কৰিব বিচাৰি উলিয়াব, গতিকে আমি যুঁজ দিওঁ, তোমাৰো ধেৰ আছে সৈন্য সামন্ত, উলিওৱা, মোক সহায় কৰা। আমি বলৰাম আৰু কৃষ্ণৰ বিপক্ষে যুঁজ দিম, তেওঁলোকে আক্ৰমণ কৰিলেতো আহিবই আৰু আমি তেওঁলোকক ওলোটাই আক্ৰমণ কৰিম। এই কৃতবৰ্মাই ক'লে এইখন নহ'ব দেই, কাৰণ বলৰামৰ লগত কোনোবাই যুদ্ধ কৰিব নোৱাৰে, কৃষ্ণৰ লগততো নোৱাৰি, এইবিলাক মিছা কথা, মই সেইবিলাক যুদ্ধত তোমাক সহায় কৰিব নোৱাৰো। কৃতবৰ্মাৰ ওচৰৰ পৰা বিফল মনোৰথ হৈ এই শতধনু আহিলে এইবাৰ অক্ৰূৰৰ ওচৰত। অক্ৰূৰে ক'লে নহয় 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 নহয়, মই এয়া বলৰাম কৃষ্ণৰ বিপক্ষে যুঁজ কৰাটো সাধ্য নাই, কোনো পক্ষে আমি জিকিব নোৱাৰো, নিজৰ মৃত্যু নিজে গোটাই লোৱা হ'ব। এতিয়া মানে কি হ'ল, এই গোটেই কথাখিনি ঈশ্বৰ কৃষ্ণৰ লীলা অনুসৰি শতধনুৰ হৃদয়ত প্ৰভু কৃষ্ণই এটি মনতে ভাৱ জগালে। সেইটো হৈছে মণিটো তেওঁ নলয়, মণিটো এই অক্ৰূৰৰ তাতে থৈ আহিলে। অক্ৰূৰৰ তাতে থৈ আহিলে আৰু নিজে যিমান পাৰি ঘোঁৰাত উঠি চেকুৰাবলৈ ধৰিলে। তাতে প্ৰভু কৃষ্ণৰ লীলাত আচলতে কিন্তু অক্ৰূৰে পূৰ্বৰ পৰা কৃষ্ণৰ ভকতেই আছিলে আৰু একান্ত ৰূপে কৃষ্ণকেই ভাল পাইছিলে, সেই কথাটো প্ৰভু কৃষ্ণই জানে। আৰু প্ৰভু কৃষ্ণৰ লীলা পূৰ্ণ হবৰ কাৰণে এই মণিটো যাতে অক্ৰূৰৰ তাত থয়, এই মনৰ ভাৱটো প্ৰভু কৃষ্ণই শতধনুৰ মনলৈ আনিলে। অৰ্থাৎ এয়া ঈশ্বৰ কৃষ্ণক ভাল পোৱা সেইজনৰ ওচৰত যদিহে মণিটো থাকে, তেতিয়াহ'লে মণিৰ লীলা, মণিৰ জৰিয়তে কৰা লীলা আৰু দীঘলীয়াকে হ'ব। গতিকে এই তত্বাৱধানত ৰাখিলে অক্ৰূৰক যাতে মণিটো অক্ৰূৰৰ হাততে থাকে, সেই কথাটো মনলৈ আনিলে শতধনুৰ। আৰু শতধনুৱে মণিটো অক্ৰূৰৰ হাতত থৈ পেলাই একেবাৰে ঘোঁৰা চেকুৰালে, যিমান পাৰি বহুত দূৰলৈ গুচি যাম, কোনো দিন কৃষ্ণ আৰু বলৰামে মোক বিচাৰি নাপায়, গতিকে এই পলুৱাই ভাল আৰু এই বুলি পেলাই চেকুৰাব ধৰিলে। ঘোঁৰা এনেকুৱাকে চেকুৰালে, ঘোঁৰা বহুত দূৰ গ'ল, গৈ পেলাই এটা সময়ত ঘোঁৰাই আৰু যাব নোৱাৰা হ'ল। কিমান দৌৰিব, বহুত দূৰ গ'ল, কিন্তু পিছে পিছে কৃষ্ণৰ সুদৰ্শন চক্ৰ আহিলে, আহি পেলাই শতধনুক বধ কৰিলে। এতিয়া শতধনু বধ হ'ল,
বধ হোৱাৰ পাছত এয়া কৃষ্ণই পিছে পিছে আহি পেলাই বলৰাম কৃষ্ণই আহি পেলাই দেখিলে চক্ৰ এয়া কাটিলে তেওঁ বধ হ'ল। কৃষ্ণই বলৰামক কৈ থোৱা আছে এইটো মণিটো চুৰ হৈছিলে, এইটো চুৰটো ইয়ে মানে আচলতে সত্যক মাৰি আহিছিলে। এতিয়া এই মণিটো পাবৰ কাৰণে কৃষ্ণই কি কৰিছে, এই মৰিলে যে মৃত হতধনু, এই হতধনু চোলা তোলাবোৰ চাইছে, এই ক'ত খুচনিত থৈছে নেকি মণিটো, বৰ জেপে চেপে আছে নেকি। নেপালে মণিটোতো প্ৰকৃততে নাই ইয়াত, কৃষ্ণই সেয়া লীলা অনুসৰি দেখুৱাইছেহে। এই মণিটোতো অসুৰৰ হাততে আছে, কিন্তু কাষত যে আছে বলৰাম, এই কথাটো মনুষ্যৰ চেষ্টাটো পূৰ্ণৰূপে দেখুৱাবৰ কাৰণে এইখিনি কৰিলে। মণিটো ক'ত বিচাৰি পাব, নাপালে। নাপাওঁতে একেবাৰে মন মানে বিমৰ্ষ হৈ পেলাই বলৰামক ক'লে কৃষ্ণই, বোলে দাদা কথা এটা হ'ল, সেইটো মাৰিলো হয় হতধনুটো, পিছে মণিটো ইয়াৰ চোলাত বা খুচনিত ক'তো নাই, ইয়াক এনেইহে মৰা হ'ল নেকি, এই মণিটো আচলতে নাপালো। এই বৈষয়িক কথাটো দেখুৱালো। এতিয়া বলৰামে ভাবিছে তেতিয়াহ'লে ক'ৰবাত আছে বিচাৰিম আৰু ব'লা, মুখেৰে তেনেকে ক'লে। ইফালে বলৰামে আকৌ মনে মনে ভাবিছে, এইজনে নিশ্চয় মোক মিছা কথা কোৱা নাইতো, মণিটো পালে পাই পেলাই নাই পোৱা বুলি কৈছে নেকি, এনেকুৱা ভাবিলে মনে মনে। বাৰু যি কি নহওক, মণি চনি নাপালে, হতধনু বধ হ'ল। এইবাৰ ৰথত উঠি ৰাম বলৰাম পুনৰ উঠিলে, উঠি পেলাই গৃহ অভিমুখী হ'বলৈ ধৰিলে। এতিয়া এতিয়া বলৰামে মনে মনেতো আৰু ভাবি আছে, বোলে আমিতো এতিয়া আমি এতিয়া ইয়াতে ৰথত উঠিলো হয়, গৃহ অভিমুখী হ'ম হয়, এই যিজনে মানে কৃষ্ণৰ কথা ভাবিছে বলৰামে, মোক বাৰু মণিটোৰ লোভতে নেকি পাই পেলাই নাই পোৱা বুলি ক'লে নেকি বাৰু, এইজনে মুখেৰে কৈছে আৰু মোক দেখোন লুকুৱাইছে কথাবোৰ, মণিটো পাই পেলাই নাই পোৱা বুলি কথাটো এনেকে কৈছে। এতিয়া বলৰামে কথা এটা ভাবিলে, বোলে হেৰি কৃষ্ণক ক'লে, বোলে এটা কথা, তুমি আৰু যোৱাগৈ, মই মিথিলাতে থাকিম, মিথিলালৈ যাওঁগৈ। এয়া তাতে ৰথৰ পৰা নামি দিলে। ভিতৰি কথাটো এনেকুৱা বলৰামে ভাবিছে যে মই একেলগে আহিলো তোমাৰ লগত, তুমি আকৌ এয়া এই মণিটোৰ কাৰণে তুমি চাগে মোক লুকুৱাব বিচাৰিলা, যি কাৰণে ক'লা যে তুমি আৰু মণিটো বিচাৰি নাপালা, আচলতে চাগে পাইছা তুমি। এনেকে মিছা কথা কোৱা এইজনৰ লগত মই নাযাওঁগৈ, মনটো ভাল লগা নাই। মিথিলালে বুলি পেলাই আধা ৰাস্তাতে নামি পেলাই মিথিলালে গুচি গ'ল বলৰাম। এই মিথিলালৈ গ'লগে যে বলৰাম, তাতে কিছু বছৰ থাকিলে। এই থকা সময়তে তাতে ভীম আৰু এই যে আমাৰ দুৰ্যোধন, এই দুজনে গদা শিক্ষা লৈছিলে। বলৰামৰ দুৰ্যোধন যে এই মানে গদা যুদ্ধত পৰম পাৰ্গত আছিলে, কৃষ্ণ নোহোৱা হলেতো বধেই কৰিব নোৱাৰে। যি নহওক এয়া এই বলৰামৰ শিষ্য মিথিলাত গৈ পেলাই থাকোতে দুৰ্যোধনে শিক্ষা লৈছিলে এয়া মানে বলৰামৰ। বাৰু যি কি নহওক, ইফালে কৃষ্ণ ঘৰলৈ আহিলে আৰু আহি পেলাই এতিয়া এই গোটেই কথাখিনি এনেকুৱাকে বলৰামৰ কথাখিনিও হ'ল। এই গোটেই কথাখিনি আমি পালো। এতিয়া আমাৰ পৰম শ্ৰদ্ধা বা সমস্ত আৰু অকণমান আগলৈ আছিল। এতিয়া তাৰ পিছৰখিনি অকণমান নকলে মানে সম্পূৰ্ণ নহব, পিছৰখিনিও ক'ব লাগিব। সেইখিনি হৈছে কি, এইবাৰ কৃষ্ণ পালেহি, দ্বাৰকা পাই পেলাই আৰু জাম্বৱতীক ক'লে, হেৰিয়াক ক'লে, সত্যভামাক ক'লে, বোলে এই হতধনুক বধ কৰিলো, তাৰপিছত হতধনুক বধ কৰিলো আৰু পুতক তোমাৰ পিতৃ হত্যাকাৰী বুলি ক'লে।
ইফালে অকুৰৰ হাতত এই মণি আছে। অকুৰে ভাবিলে যে এই মণিটো লৈ যত গণ্ডগোল হৈ আছে, এইবাৰ অকুৰে তাৰ পৰা পলাই দিলে, দেশান্তৰী হৈ দিলে, নিজৰ গৰাকৰ পৰা ওলাই গুচি গ'ল মণি আছে। প্ৰকৃততে অক্ৰুৰ এজন ভকত আছিলে। তেওঁ বেয়া অৰ্থত মণিটো ব্যৱহাৰ কৰা নাছিল, কিন্তু এয়া যেতিয়াই অক্ৰুৰে দ্বাৰকাৰ পৰা গুচি গ'ল, তেতিয়াই কিন্তু দ্বাৰকাত অনেক অমংগল হ'ব ধৰিলে। সেয়া ঠিক মণিৰ কাৰণে নহয়, আচলতে ভকতজন তাৰ পৰা আঁতৰি গ'ল। এই কথাটো ভাগৱতত স্পষ্টভাৱে লিখিছে, উল্লেখ আছে। পিছত যেনিবা এয়া অক্ৰুৰক পুনৰ মতাই অনা হ'ল। এইখিনি এনেদৰে গোটেই কাহিনী নহয়। এতিয়া আমাৰ ভকতিৰ লগত কি সম্পৰ্ক আছে, এই বিশেষ কথাটো আমাৰ অনুভৱ কেনেদৰে হয়? আমাৰ ভকতে ভাবে, সকলোৱে দেখিছে যে সত্ৰাজিতে যেতিয়া মণিটো পাইছিলে কৈছিলে যে যাৰ লগত থাকে তাত বাঘ সৰ্প ভয়তো নাথাকেই, মাৰি মৰতো নাথাকে, বিপদ আপদো নাথাকে, অপায় অমংগল একো কাষ চাপিব নোৱাৰে। তেতিয়াহ'লে গোটেইবোৰ ওলোটা হ'ল কিয়? প্ৰথম হ'ল এয়া সত্ৰাজিতে বাৰু মণিটো নিদিওঁ বুলি ক'লে, এইটো বেলেগ কথা, তেওঁ মুখত পৰি আছিলে। প্ৰসেনজিতে যে ডিঙিত পিন্ধি গৈছিলে, অথচ তেওঁক আকৌ চিন্তাই মাৰিলে, ঘোঁৰাটোকো মাৰিলে, তেওঁকো মাৰিলে। এতিয়া এই মণিটোৰ যি মহিমা, সেয়া কি অনুপাত প্ৰকাশ নহ'ল? তেওঁক মৰিব নালাগিছিল নহয়, মণি আছে। তাৰপিছত মণিটো নিলেগৈ সেয়া ভালুক জাম্বৱন্ত। জাম্বৱন্তকো আকৌ এই জাম্বৱন্তও সেইদৰে মণি থকাৰ পিছত মণিটো তেওঁ দিবলগীয়া হ'ল, আৰু আনি পেলাই পুনৰ সত্ৰাজিতক ঘূৰাই দিলে। সত্ৰাজিতে আকৌ সেই মণিভাগ পুনৰ কৃষ্ণকে দিব খুজিলে, সত্যভামাক দিয়া দিলে। মণিটো কৃষ্ণই নাৰাখি আকৌ সত্ৰাজিততে ৰাখিলে। বাৰু সত্ৰাজিতে যেতিয়া মণিটো লৈ আছে, তেওঁক আকৌ শতধনুৱে কেনেকে বধ কৰিলে? এইবিলাক চিন্তা হয় মনত। মণিৰ মহিমা মিছা নেকি? সত্ৰাজিত মৰিলে, এতিয়া মণিটো ললে কোন? শতধনুৱে। শতধনুৱে নিজে এতিয়া ইমান বিপদত পৰিলে, তেওঁ কি কাৰণেনো আকৌ কৃতবৰ্মাক সহায় বিচাৰিলে? কি কাৰণেনো অক্ৰুৰৰ ওচৰলৈ? আৰু ভৰতে মণিটো থৈ পেলাই আচলতে তেওঁ পলাবলৈ ধৰিলে প্ৰাণৰ ভয়ত, আৰু তেওঁ মৃত্যু সমস্ত কাৰ্যৰ মাজত কি কাৰণে মণিৰ মহিমা নাইকিয়া হ'ল? এতিয়া ভকতিৰ লগত মহিমা কিদৰে মণিয়ে প্ৰকাশ কৰিছিল? অৰ্থাৎ পৰম শ্ৰদ্ধা পাপনস্বৰায়সকল, আমি প্ৰভুৰ ওচৰত শৰণ লওঁ। শৰণ লওঁতে আমি এটা কথা স্পষ্টভাৱে আমি প্ৰতিজ্ঞা কৰোঁ, শপত খাওঁ কায় বাক্য মনে। এই যে শৰণ, সেই শৰণটো সকলো সময়তে ৰক্ষা হ'ব লাগে। অৰ্থাৎ যি শৰণৰ মাহাত্য, সেয়াই হৈছে শ্ৰীমন্তক মণি। যিজনে শৰণৰ মাহাত্য ৰক্ষা কৰি চলিছে, তেওঁৰ শৰণ ব্যভিচাৰ হোৱা নাই, সেইজনৰ ওচৰত শৰণ প্ৰভুৱে এনেকুৱাকৈ কৃপা বৰ্ষণ কৰে, যিদৰে শ্ৰীমন্তক মণিৰ সেই মহিমা প্ৰকাশ হয়।
সমন্তক মণিয়ে এতিয়া এই গোটেই কথাখিনিৰ মাজত এটা বিশেষত্ব হ'ল যে যিজনে শৰণ ৰক্ষা কৰিছে সেই শৰণ ৰক্ষা কৰাজনে সমন্তক মণিয়ে যি সম্পদ হিচাপে প্ৰভুৰ কৃপা বৰিষণ কৰায় তেতিয়া সমন্তক মণিৰ প্ৰকৃত ৰূপটো সেই আচল যিটো মহিমা সেইটো প্ৰকাশ হয় যদিহে একান্ত শৰণ শুদ্ধভাৱে ৰক্ষা হৈছে। এতিয়া আপোনালোকে চাব পাৰে প্ৰসেনজিতে জীৱ হত্যা কৰিবলৈহে ওলাইছিলে। ঈশ্বৰ কৃষ্ণক ভজি শৰণৰ কথা তাত নাই। গতিকে তাত মণিৰ মহিমা প্ৰকাশ নহয়, কাৰণ তাত শৰণৰ বাক্যও নাই, শৰণ প্ৰতিজ্ঞাও নাই, বা সেয়া ব্যভিচাৰ শূন্যভাৱে পালন কৰা কথাও নাই। গতিকে প্ৰসেনৰ তাত দেখাত মণিটো লৈ গৈছে, কিন্তু মণিৰ মহিমা তাত নাই। একেদৰে এয়া সিংহ বা ভালুক গোটেইবোৰ এতিয়া ঘূৰি আহি পুনৰ সত্ৰাজিতৰ হাততো দিলে। সত্ৰাজিতে কৃষ্ণৰ প্ৰতি বেয়া ভাৱ আছে, শৰণৰ কথাটো নাই। একান্ত শৰণৰ গুণেই হৈছে সমন্তক মণি। যিজনে একান্ত শৰণ ৰক্ষা কৰি চলিছে সেইজনৰ বাবে ইয়াত মণিৰ মহিমা কোৱাৰ দৰে এই শৰণৰো মহিমা আছে। ব্যভিচাৰ শূন্য বিশুদ্ধভাৱে পালন কৰা শৰণ, সেই শৰণৰ যি গুণ সেয়া য'ত আছে তাত মাৰি মৰত থাকিব নোৱাৰে, ব্যাঘ্ৰ ভয় থাকিব নোৱাৰে, মহিমাৰে পূৰ্ণ, সম্পদেৰে পূৰ্ণ। এইয়া হ'ল একান্ত শৰণ। এতিয়া সত্ৰাজিতে আকৌ মণিটো পালে, কিন্তু কি লাভ হ'ল? তেওঁৰ সেই যি একান্ত শৰণৰ প্ৰকৃত গুণ সেয়া কিন্তু তেওঁ কৃষ্ণক ভাল পোৱাৰ বাবে যি শৰণৰ প্ৰয়োজন সেয়া তেওঁ নাই। অৰ্থাৎ মহিমা তাত সমন্তক মণিৰ মহিমা তাত নাই। সেইকাৰণে আহি হতধনু নামৰ অভয়তং এজনে আহি পেলাই ব্ৰত কৰি থলো, শুই থাকোঁতেই গ'ল। তেতিয়াহ'লে য'ত একান্ত শৰণ ৰক্ষা হোৱা নাই তাতেই এয়া সমস্ত বিপদ বিঘিনি হৈছে। এয়া হ'ল সত্ৰাজিতেও ৰক্ষা কৰিব নোৱাৰিলে। সত্ৰাজিত মৃত্যু হ'ল তেওঁৰ শৰণ নাইকিয়া কাৰণে। এতিয়া হতধনুৱে ল'লে, হতধনুৱে জানো শান্তি পালে? হতধনুও নাপালে, কাৰণ তেওঁৰ শৰণো নাই, তেওঁ এই ব্যভিচাৰ শূন্য ঈশ্বৰ কৃষ্ণৰ ভকতিও নাই। গতিকে তেওঁৰ হাতত যিয়েই নাথাকক সমন্তক মণিয়ে ক্ৰিয়া নকৰে, তাৰমানে প্ৰভুৰ কৃপা লাভ নহয়, সমন্তক মণিৰ মহিমা তাত প্ৰদৰ্শিত নহয়। অৰ্থাৎ হতধনু মৃত্যু হ'ব লগা হ'ল। হতধনু মৃত্যু হ'ব লগা হ'ল হয়, কিন্তু এইখিনিতে এটা কথা হ'ল, পুনৰ যেতিয়া এই মণিটো লৈ পেলাই যেতিয়া অক্ৰূৰে আঁতৰি দিলে, অক্ৰূৰে আঁতৰি দিওঁতে অক্ৰূৰৰ এটা বিশেষত্ব আছিলে, সেয়া হৈছে তেওঁ কিন্তু ঈশ্বৰ কৃষ্ণৰ ভকতেই আছিলে। তেওঁ ব্যভিচাৰ ঘটোৱা নাছিলে। সেইকাৰণে পলাই যোৱাৰ পাছতো যি ঠাইত তেওঁ গৈ পলাই আছিলে সেই ঠাইত তেওঁ এতিয়া যজ্ঞৰ বাবে তেওঁ অনেক মণি মুকুতা দান দি পেলাই তেওঁ একেবাৰে দানৰ প্ৰতি হৈ পৰিলে। সেয়া একান্ত শৰণ ৰক্ষা কৰি চলিছিলে বাবে এই মণিৰ মহিমা প্ৰকাশৰ জৰিয়তে অষ্টভাৰ স্বৰ্ণ যি জন্ম হৈছিল সেয়া অক্ৰূৰৰ হাতত হৈছিলে। ইফালে অক্ৰূৰ নথকাৰ বাবে দ্বাৰকাত শ্ৰীবৃদ্ধি কমি গ'ল। ইয়াৰ অৰ্থটো এইটো
অক্ৰূৰূপী ভকতৰ যি একান্ত শৰণ যিজনে পালন কৰিছিলে সেইজন আঁতৰি দিলে। অৰ্থাৎ দ্বাৰকাত ভকতৰ মহিমা যি আছিলে সেয়া ম্লান কৰিলে। এতিয়া গৈ পেলাই ক'ত আছেগৈ? এইয়া তাতে যজ্ঞ কৰিবৰ কাৰণে তেওঁ মানে বেলেগ ঠাইত সকলো সময়তে ধন বিলাব পৰা এজন হৈ গৈ সেইজন হৈছে অক্ৰূৰ। অক্ৰূৰে দ্বাৰকাৰ পৰা আঁতৰি দিয়া মানে দ্বাৰকাৰ পৰা এজন ভকত আঁতৰি যোৱা। ভকতজন আঁতৰি যোৱা মানে একান্ত শৰণৰ মহিমা তাত নাইকিয়া হোৱা, আৰু যিটো কাৰণে এতিয়া দ্বাৰকাৰ শ্ৰীবৃদ্ধি ম্লান হৈছে। এই গোটেই কথাখিনি প্ৰকাশ কৰিব যাওঁতে প্ৰভু কৃষ্ণৰ এয়া লীলা, এই কথাটো আমাৰ কীৰ্তন বা ভাগৱতত সেই লীলাৰ কথাটো স্পষ্টভাৱে আছে। এতিয়া যি কি নহওক, আমাৰ এই যে ধাৰণাটো এই কেৱল আমি মণিটো লৈ থাকিলেই, সমন্তক মণিটো লৈ থাকিলে হ'ব জানো? নহব। সমন্তক মণিৰ যি মহিমা, ঈশ্বৰৰ কৃপা, সেয়া পাবলৈ হলে আমাৰ শৰণ ৰক্ষা হ'ব লাগিব। যদিহে শৰণ ৰক্ষা নাই হোৱা তেতিয়াহলে এই প্ৰক্ষেপৰ দৰে হ'ব। শৰণ আমি লৈছো, মুখেৰে কৈছো, তাৰ বাক্য মনেৰে লৈছো, কিন্তু আমি ব্যভিচাৰ কৰি ফুৰিছো, একান্ত শৰণত নাই। যদিহে একান্ত শৰণত নাই, সকামীসকলৰ মানে যিসকলে কৰ্মকাণ্ড কৰে সেইসকলৰ কাষৰ পৰা হৃদয়ত থকা কৃষ্ণ আঁতৰি যায়। তাৰমানে কি? আমি যদি কৰ্মকাণ্ডীয় অনুষ্ঠানত সহযোগ কৰোঁ, আমি যদি সেই বিশ্বাস হৃদয়ত লওঁ, আমি যদি এৰা ধৰা কৰোঁ, আমি যদি কৰ্মী আৰু জ্ঞানীসকলৰ লগত মিলা মিছা কৰি নিজৰ ব্যভিচাৰ ঘটাওঁ, তেতিয়াহ'লে কেতিয়াও এই শৰণ ৰক্ষা নহ'ব। মানে যি মণি, সমন্তক মণি, এই সমন্তক মণি কেতিয়াও তাৰ মহিমা প্ৰকাশ নকৰিব। প্ৰক্ষেপৰ দৰে এই হাবিত গৈ মৰিব লাগিব। জীৱ হিংসা কৰিছে, মৃগয়া মাৰিবলৈ গৈছে, কথা নাই বতৰা নাই, মৃগ মাৰিবলৈ গৈছে। এটা ইন্দ্ৰিয় বাসনা, জীৱটো যে মাৰিব, বধ কৰিব বিনা কাৰণত, সেইটো তেওঁৰ উদ্দেশ্য ভাল নহয়। তেওঁ নমৰি কোন মৰিব? একেই কথা। এয়া সিংহটোৱে লৈ গৈছিলে, সিংহ এইবিলাক একো নাই, তেওঁ প্ৰাকৃত অৱস্থাত আছে। সিংহবিলাক প্ৰাকৃত, প্ৰকৃতিৰ বুকুত যেনেকে থাকে প্ৰাকৃত। আমাৰো প্ৰাকৃত ভকত নথকা নহয়, প্ৰাকৃত ভকত আছে আমাৰ। যিসকলে প্ৰকৃতিৰ বুকুত যেনেদৰে থাকিব লাগে তেনেকেই আছে, গুৰুমুখী হোৱা নাই। কোনোদিন ঈশ্বৰৰ কথাটো বাদেই ভকতৰ লগলৈ লৈ যোৱা নাই। কৰিছে, খাইছে, গোটাইছে, মেলিছে, আৰু সুধিলে ক'ব সংসাৰলৈ আহিছো, খাই বৈ জীয়াই থাকিব লাগিব, শাস্ত্ৰ কথা পিছত বাৰু চাম বাৰু, এনেকে কোৱা বহুত লোক আছে। সেইসকল প্ৰাকৃত, পশুৰ লগত পশু। এই সিংহটোৰ নিচিনা মনটো ঝিকমিককে দেখি পেলাই মাৰি লৈ গৈছে, এনেই দেখিবলৈ ভাল লাগিছে, কথা নাই বতৰা নাই। অৰ্থাৎ সত্ৰাজিতৰ ক্ষেত্ৰতো একে। ঠিক একেদৰে সেইফালে আমি পিছলে পালো শতধৰ্ম কথা। ইয়াতে এটা বিশেষত্ব নোহোৱা নহয়। কেতিয়াবা ভকতে বা কাৰণত বিপৰ্যয়ৰ সন্মুখীন হয়, কিন্তু আমাৰ শাস্ত্ৰত এটা কথা কোৱা আছে, যিজনে প্ৰভু কৃষ্ণক চিন্তা কৰিছে তেওঁ যদি কিবা অথন্তৰো হয়, সেই অথন্তৰ পৰিতেও ঈশ্বৰ কৃষ্ণৰ বিমুখীও হয়, কিন্তু
তেওঁ যে ঈশ্বৰ কৃষ্ণৰ ভকতিৰ যি অবিনাশী ফল, সেয়া কিন্তু ক্ষয় নাযায়। সেয়াই ক্ৰিয়া কৰিব আকৌ ভকতৰ ওপৰলৈ আহিব। ইয়াৰ অৰ্থটো এইটোৱেই যে মনুষ্যই সংসাৰলৈ আহোঁতে, সংসাৰত থাকোঁতে প্ৰভু কৃষ্ণৰ সন্মুখীন হৈছে, কিন্তু টান কৰি পেলাই কেতিয়াবা বিমুখো হৈছে। মানসিকভাৱে দুখ পালে এয়া সত্ৰাজিতৰ ক্ষেত্ৰত সত্ৰাজিতে তেওঁ কথা ৰক্ষা কৰা নাই, তেওঁ সত্য ৰক্ষা কৰা নাই। বিপদত পৰিলে স্বাৰ্থৰ খাতিৰত তেওঁ কন্যা বিবাহ দিলে বেলেগ। কিন্তু তেওঁ ইতিমধ্যে সত্ৰাজিতে সত্য ভংগ কৰিছে। কিন্তু এই সত্য ভংগ হোৱাৰ বাবে ক্ষণিকৰ বাবে এয়া অক্ৰূৰে কৃতবৰ্মাৰ লগ লাগি তেওঁ ভীষণী আছিলে। কিন্তু অক্ৰূৰে পুনৰ পূৰ্বে ভকতিত আছিলে আৰু সেইবাবে তেওঁ পুনৰ ঘূৰি আহিবলৈ পালে। কিন্তু তাৰ ফলতো তেওঁ ঘূৰি আহিলেও তেওঁ স্থান অৰ্থাৎ দেশান্তৰী হ'ব লগা হ'ল, হৈ পেলাই ভেকচন ধৰি বাহিৰত থাকিব লগা হ'ল। কিন্তু প্ৰভুৱে অন্তৰ্যামী জানে যে এইজনে প্ৰকৃততে মোকেই ভাল পায়। অন্তৰ্যামী ঈশ্বৰে সেইকাৰণে তেওঁৰ মনলৈ পুনৰ সেই সুদীৰ্ঘ ধাৰণা ঘূৰাই দিয়ে। সেইকাৰণে সকলোৰে জৰিয়তে দেশান্তৰী হোৱা ভকত ৰূপী সেইজন অক্ৰূৰ পুনৰ স্বদেশলৈ অহা হ'ল। এই গোটেই কথাখিনিৰ মাজত আমাৰ আৰু অনেক চিন্তনীয় কথা আছে। আমি মুখেৰে কৈছো, হৰিচন্দ্ৰ উপাখ্যান পঢ়িছো। হৰিচন্দ্ৰ উপাখ্যান পঢ়োতে ৰজা হৰিচন্দ্ৰই কথা দিলে সত্য ৰক্ষা কৰি। সত্য ৰক্ষা কৰি সমস্ত তেওঁ সৰ্বহাৰা হৈ গ'ল। তেওঁৰ পত্নী আৰু পুত্ৰ গৈ ব্ৰাহ্মণৰ ওচৰত থাকিবগৈ লগা হ'ল দাসী হিচাপে, আৰু নিজেও আকৌ চাণ্ডালৰ তলত দাস হিচাপে থাকিব লগা হ'ল। কিন্তু কিয় থাকিব লগা হ'ল? তেওঁ কৰ্ম মাৰ্গত এইবোৰ বিঘিনি আছে, ভুগিবই লাগিব। কাৰণ তেওঁ যজ্ঞহে কৰিছিলে, ৰাজকীয় যজ্ঞহে কৰিছিলে। তেওঁ এইবোৰ ভুগিবই লাগিব। কৰ্ম আৰু জ্ঞান মাৰ্গত থকাসকলে যেনেকেই নকৰক, যিয়েই নকৰক, পৰীক্ষা দিবই লাগিব, বিঘিনি থাকিবই। কিন্তু সকলো পৰীক্ষা পাছো কৰিলে, কৰাৰ পাছত কিন্তু হৰিচন্দ্ৰই স্বৰ্গহে পালে। এইবিলাক বৈকুণ্ঠ যি কথাটো শাস্ত্ৰত উল্লেখিত, সেই বৈকুণ্ঠত কৃষ্ণৰ নাম আছে, ভকতৰ সংগ আছে। তাত কিন্তু স্বৰ্গ সুখ, ইন্দ্ৰিয় সুখ, অপেশ্বৰাৰ সংগ, গীত নৃত্য, মধুৰ কালৰ মাজত আত্মহাৰা হোৱা, পুণ্য শেষ হলে পুনৰ থপককে নৰকলৈ ঘূৰি অহা, পৃথিৱীলৈ ঘূৰি অহা, এই গোটেইবোৰ কিন্তু নাখায়, সেইবোৰ থাকিব। যিমান দিন পুণ্য থাকে স্বৰ্গত থাকিব, অকণমান নাই। এতিয়া ইয়াতে আমাৰ বাপসকল আইসকল চিৰকাল শব্দটো সোমাই আছে। এই চিৰকাল শব্দটো আমাৰ বৰ ভুলকে বুজা হয়। চিৰকাল মানে আমি চাব লাগিব, অচিৰকালতে পাইবা মুখত। অচিৰকালতে মানে সোনকালে পাবা। এতিয়া অটো লগাই পেলাই চিৰকালটোক অচিৰকাল, তাৰমানে অচিৰ মানে সোনকালে আৰু চিৰকাল মানে বহুদিন ধৰি, এইটো অৰ্থ হ'ব। মানে অনাদি কাললৈ নহয়, বহুদিন ধৰি পেলাই, সেইটোকে চিৰকাল বুলি কয়। আমাৰ কীৰ্তনত ভাগৱতত চিৰকাল শব্দটো তেনেকে আছে। এইয়া এতিয়া স্বৰ্গ লাভহে কৰিলে হৰিচন্দ্ৰই, আকৌ ঘূৰি আহি তেওঁ কৰ্ম মাৰ্গৰ এইটো বিঘিনি আৰু তাৰ ফল তেনেকুৱা হ'ব। কিন্তু তেওঁ বৈকুণ্ঠৰ যোগ্য নহয়। ইয়াত আমাৰ শৰণৰ আমি কথা পাতোতে
আমি হৰিশ্চন্দ্ৰ ৰজাৰ কথা পাতো। হৰিশ্চন্দ্ৰ ৰজাই যিদৰে ৰজা হৈও দাস হিচাপে ভিক্ষাৰী হিচাপে চলিলে সত্য ৰক্ষা কৰিব পাৰে, ঠিক একেদৰে আমাৰ হৰণ ৰক্ষা কৰিবৰ কাৰণে লাগিলে আমি ভিক্ষাৰীয়ে হৈ যাওঁ, লাগিলে তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হওঁ, আমি হৰণ ভংগ নকৰো। এই কথাটো প্ৰকাশ কৰিবৰ কাৰণে হৰণৰ অনুষ্ঠানত আমাক হৰিশ্চন্দ্ৰৰ সেই সত্য ৰক্ষাৰ কথাটো কয়। এই তোমাক মই কাইলৈ টকা 100 দিম বাৰু, হ'ব বাৰু, পাবা। কাইলৈ দিব নোৱাৰিলে সেই সত্য ৰক্ষাৰ কথা কোৱা নাই, এইবিলাক সত্য কথা কোৱা নাই, কৈছে সেইটো কথা হৰণৰ সময়ত যি সত্য এইটো যাতে চিৰদিন হৰিশ্চন্দ্ৰৰ দৰে মানি চলা হয়, সেইটোহে কৈছে। তাৰমানে ব্যভিচাৰ শূন্যভাৱে হৰণ ৰক্ষা কৰি চলা মানে নিজৰ হাতত পৰম প্ৰভুৰ কৃপা নিজৰ হাতত ৰখা। সেয়া এই শ্যামন্তক মণিৰ দৰে ব্যাঘ্ৰ সৰ্প নাই, যিজনে একান্ত শৰণ লৈছে, সেই শৰণ ৰক্ষা কৰি চলিছে, তেওঁ ব্যাঘ্ৰ ভয় নহয়, তেওঁ বেমাৰ ব্যাধি অহেতুকভাৱে কেতিয়াও নহয়। আপুনি আৰু খুব এসোপা বিষ খাই দিলে, খাই পেলাই এতিয়া মই নমৰো বুলি ক'লে কেনেকে? সেইটো নহয়, কৈছে অহেতুক যিটো কথা ঈশ্বৰ কৃষ্ণক আপুনি ভজিবলৈ তেনেকুৱা ভজনীয় দ্ৰব্যও দিব লাগিব। মদ এসোপা দি ঈশ্বৰক পূজা কৰিব নোৱাৰে, এইটো শাস্ত্ৰসন্মত নহয়, কাৰণ সেয়া উৎসৰ্গা কৰিব পৰা বস্তু নহয়। মাংস এসোপা কাটি পেলাই ঈশ্বৰলৈ আগবঢ়া, মাতৃ বুলি পেলাই যাক ক'লে এই নিজৰ সন্তানকে তাতে বলি দি দিলে, সমস্ত জীৱ মাতৃ বুলি এজনক ক'লে পুতেকবোৰকে আকৌ মাৰি কাটি তাতে তেজবোৰ জমা দি দিলে। এইবিলাক কথা নহয়, এইবিলাক 2 নম্বৰী কথা, এইবিলাক একেবাৰে সংকীৰ্ণ কথা। এই সংকীৰ্ণ কথা তাত কেতিয়াও শৰণ থাকিব নোৱাৰে। একান্ত শৰণ ক'তহে আছে? য'ত প্ৰভু কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰা, ভকতৰ সংগত থকা, প্ৰভু কৃষ্ণৰ চৰণ পদ্মৰ বাদে অন্য আশ্ৰয় কেতিয়াও মনলৈ নাই অহা ননা। এইয়া নিৰ্ভেজাল ভাৱে কৃষ্ণক ভজাৰ একমাত্ৰ উপায়। এই নিৰ্ভেজাল উপায়ত সেইকাৰণে সদায় একান্ত শৰণ থাকিব, আৰু একান্ত শৰণ মানে এই শ্যামন্তক মণিৰ দৰে ক্ৰিয়া কৰিব, সকলো সময়তে নিৰাপদ, বিপদ বিঘিনি নাই। আমাৰ যে কৈছে ভকতি মাৰ্গত বিঘিনি নাই, অকণমান ভুলকে গালো যেনিবা সেইটো একো নহয়, কিন্তু কৰ্ম মাৰ্গত তেনেকে নহব। মন্ত্ৰ উচ্চাৰণ কৰোঁতে ভুল কৰিলে ইন্দ্ৰাসন লাগে বুলি ক'ব লাগে, নিদ্ৰাসন বুলি কৈ দিয়ে। এই ভুল হোৱাৰ কাৰণে এজন গৈ পেলাই এই নিদ্ৰাসন পাই গ'ল, ইন্দ্ৰাসনটো বাদেই ইন্দ্ৰাসন নাপালে, উচ্চাৰণটো ভুল হ'ল, নিদ্ৰাসন বুলি ক'লে মই অনেক দিন শুই থাকিবলৈ পাব লাগে বিচৰা হ'ল। এইবিলাক কথা সময়ৰ কথা আছে, কালৰ কথা, স্থানৰ কথা আছে, এইবিলাক ভকতিত নাই। ভকতিত মাত্ৰ এটা কথা আছে, সেইটো হৈছে ঈশ্বৰ কৃষ্ণৰ চৰণত একান্তভাৱে শৰণ, সেয়া ৰক্ষা কৰা। 2 নম্বৰ ভকতৰ সংগত থকা, 3 নম্বৰ ভকতৰ সংগত থাকি ঈশ্বৰ কৃষ্ণৰ গুণ গান শ্ৰৱণ কীৰ্তন কৰা, 4 নম্বৰ সকলো সময়তে শৰণ ৰক্ষা কৰা আৰু শ্যামন্তক মণিৰ অধিকাৰী হৈ থকা। পৰম শ্ৰদ্ধাৰ বা সমস্ত আমাৰ গুৰুজনাই যিমান শাস্ত্ৰ কথা আমাক ক'লে, তেওঁ লিখনিত সদায় কোমলভাৱে কথাখিনি কৈছে, আৰু কথাখিনি কওঁতে
বৰ সহজভাৱে অতি হৃদয়লৈ আহে। সেইটো গুৰুজনাৰ বিশেষত্ব। গুৰুজনাই তেওঁ এখন হৰিনাম ধৰ্ম প্ৰকাশ কৰোঁতে তেওঁ চাইছিলে এয়া মনোগ্ৰাহী হ'ব লাগিব, দেখিবলৈ ধুনীয়া হ'বই লাগিব, তেতিয়াহে আকৌ মানুহে এয়া দেখি ভাল পায়, আনন্দিত হ'ব। শুনি ভাল লগা হ'ব লাগিব, শ্ৰৱণ সুখ পাব লাগিব, তেহে প্ৰকাশ হ'ব। কাব্য কোমল আৰু মধুৰ হ'ব লাগিব, তেহে আকৌ মানুহে পঢ়িব, হৃদয়লৈ আহিব। এই গোটেই কথাবিলাক গুৰুজনাৰ লিখনি সৃষ্টি সমস্ততে আছে। গুৰুজনাৰ যি কোমল কোমল ভাষাৰে কোৱা কথা, সেই কথাখিনিৰ মাজত ইমান গধুৰ তত্ত্বমূলক কথা, যিখিনি কথা আমাৰ কেতিয়াবা নাভাবিলেও আমাৰ এই কাহিনীটিৰ জৰিয়তে ৰস পাওঁ। কিন্তু গুৰুজনৰ বুদ্ধি এটা আছে। গুৰুজনে কি কৰে, তেওঁ ঈশ্বৰ, এই মনুষ্যই কি কৰে, কলিযুগৰ মনুষ্যই কেনেকে পাক খাব। মণিটো কথাটো কওঁতে ক'লে সাপো নাহে বাঘো নাহে, কিন্তু পিছ মুহূৰ্ততে আকৌ দেখুৱাই দিলে প্ৰসেনজিৎ তাতে মৰিলে, সিংহও মৰিলে, আকৌ এয়া সত্ৰাজিতো মৰিলে, শতধনুও মৰিলে। পিছত অকুৰেও সামান্য ভুলৰ কাৰণে দেশান্তৰী হ'ল। পিছত যেনিবা ঈশ্বৰ চিন্তা কৰাৰ কাৰণে পুনৰ ঘূৰি আহিলে। ঈশ্বৰৰ লীলাৰ মাজত এই গোটেইখিনি সোমাই গ'ল। তেতিয়াহ'লে আমাৰ ইমান সহজ কাহিনীটোৰ মাজত কি আছে? এই কথাটোতে পাক এটা গুৰুজনাই লগালে, মনুষ্যই যাতে চিন্তা কৰে। চিন্তা কেনেকে কৰিব? বোলে এফালে ক'লে মণি থাকিলে সাপ বাঘ একো নাহে, আকৌ ইফালে আকৌ প্ৰসেনজিতে সেইটো কৰোঁতেই সিংহটোৰ মুখামুখি হ'ল। দুইটা ওলোটা কথা হ'ল। এতিয়া মনুষ্যই পোনপটীয়াকে এতিয়া কি ভাবিব? চিন্তান্বিত হ'ব। এতিয়া আচল তত্ত্বৰ মাজলৈ সোমাই যাবৰ কাৰণে মনুষ্যই যত্ন কৰিব। গুৰুজনাই এই কথাখিনিৰ মাজত এজন প্ৰাকৃত মনুষ্য, প্ৰকৃতিৰ বুকুত যিদৰে পালন হয়, গুৰুক লগ পোৱা নাই, ভকতক লগ পোৱা নাই, ঈশ্বৰক ভজাটো বহুত দূৰৰ কথা, এজন প্ৰাকৃত অৱস্থাত আছে, প্ৰকৃতিৰ বুকুত আছে, জন্ম যেনেকে হ'ল তেনেকেই আছে, খাইছে বহিছে। এতিয়া সেইজনক প্ৰথমে কি কৰিব, এখান টুকুৰা আলোচনা কৰি ওচৰলৈ আনিব। গুৰুজনা ভগৱন্ত। এতিয়া ভগৱন্তৰ মুখৰ কথাবোৰকে বেদ বোলে, আৰু বেদৰ প্ৰথম কথাটো হ'ল প্ৰথমে আকৰ্ষণ কৰি পেলাই এই লৈ যাব, বৰ ধুনীয়া বোলা এইয়া পৰ্বত, তাৰ কাণতে এখন বৰ ধুনীয়া উদ্যান, তাৰ কাষতে এয়া তোমাৰ ফল মূল দেখিছানে, ব'লাচোন এয়া আনি পেলাই যেতিয়া আপুনি অলপ অলপকে ঈশ্বৰৰ এই যে প্ৰভাৱটো আপোনাৰ হৃদয়লৈ আহিব, এই সৃষ্টিকৰ্তাজন কোন, এইবোৰ ভাবোতেই বেদে আপোনাৰ হাতখন এৰি দিব। এৰি পেলাই কি কৰিব, নিজে এতিয়া তুমি চিন্তা কৰা। ভকতৰ কথাটো প্ৰাকৃত অৱস্থাৰ পৰা ভকতলৈ আহোঁতেও এইটো কথাই চলিব। প্ৰথমে তেওঁ এই কাহিনীৰ মাজেৰে সোমাব। সোমাই যেতিয়া মনলৈ চিন্তা আহিব, এইটো কথা নিমিলিলে দেখোন, তেতিয়া আপুনি আচল ৰহস্যৰ মাজলৈ যাব। মানে কোমল লগা, অতি কোমল সুকোমল ভাষাৰে অনা কথাখিনিৰ মাজত গভীৰ কথাটোত পাক এটা যে আছে, যে তাত এটা বিচাৰ্য বিষয় আছে, সেইটো মনন কৰিবৰ কাৰণে আপোনাৰ এইখিনিতে ভাবি আহক। আমি সেইকাৰণে ভকতৰ লগত কীৰ্তনো পঢ়িব লাগিব, ভাগৱতো পঢ়িব লাগিব। তাৰপিছত গৈ পেলাই আমাৰ মনে মনে ভাবিবও লাগিব, ভাবি পেলাই ঈশ্বৰৰ প্ৰতি আমাৰ দৃঢ় ভক্তি কৰিব লাগিব। এতিয়া আমি একান্ত শৰণৰ মূল্যটো বুজিম। একান্ত শৰণত থাকোঁতে, ব্যভিচাৰ শূন্যভাৱে থাকোঁতে হৃদয়লৈ ঈশ্বৰৰ কৃপা লাভ হ'ব। প্ৰতিজন ভকতে একো একোটি সমন্তক মণি লৈ থাকিব, পৰম প্ৰভাৱশালী সমন্তক মণি। শ্ৰদ্ধা বা আপোনাৰ সমস্তজনৰ ওচৰতে আমি সেৱা জনাইছোঁ। সাধাৰণতে 7:15 মানতে আমাৰ অনুষ্ঠান শেষ কৰা হয়। গতিকে আমাৰ এটি অভিজ্ঞতাও হৈছে আপোনাৰসবৰ কৃপাতে। আপোনাৰভাৱে সদায় আমাক কৃপা কৰি আহিছে। আপোনাৰভাৱে ভকতৰ সংগ আমাক প্ৰদান কৰিছে।
আপোনাৰ হ'বৰ কাৰণেই আজি আমি এয়া বাধ্য হ'লো ঈশ্বৰ কৃষ্ণৰ কথা পাতিবলৈ। আমাৰ অন্য মনস্ক হয়তো হ'লোহেঁতেন, কিন্তু আপোনাৰ বাবে কৃপা কৰিলে ৰাতিপুৱাই আমাক কৃষ্ণৰ কথা পাতিবলৈ আমি বাধ্য হ'লো। তাৰমানে আপোনাৰ বাৰু কৃপাৰ বলতেই আমি কৃষ্ণৰ কথা পাতিম। ভকতৰ সংগটো সেইটো, ভকতে যিটো বিচাৰিছে ঈশ্বৰ কৃষ্ণৰ কথা বিচাৰিছে। আপুনি যদি সেইটো বিষয়ত নিজকে মনোনিৱেশ কৰিছে, আপুনিও সেইজন ভকতৰ লগতে সংগী হ'ল, একে যাত্ৰী হ'ল, একে দিশৰ সহযাত্ৰী, মানে ঈশ্বৰ কৃষ্ণক ভাল পোৱা সহযাত্ৰী। নহওক ঈশ্বৰ কৃষ্ণৰ লীলা অনুসৰি সমস্ত হয়। ঈশ্বৰ কৃষ্ণৰ লীলা অনুসৰিয়ে আজিলৈকে যিমান হৈ আছে সকলো হৈছে বা সমস্ত আপোনাৰ সুন্দৰ অনুষ্ঠান এনেদৰে ব্যৱস্থাপনা আগবঢ়াইছে। আমি আপোনাৰ ওচৰলৈ সেৱা জনাইছোঁ। সমস্তজনে আমাৰ মাত্ৰ এটাই কথা, শ্ৰীমন্তকমণি আমাৰ হাতত থাকিব যদিহে আমি একান্ত স্মৰণীয়ভাৱে আগবাঢ়ো, প্ৰভুৰ গুণগান গাই সময় পাৰ কৰিব পাৰোঁ। আৰু তাতকৈ ডাঙৰ কথা, আমাৰ গোটেই জীৱন আনন্দময় কৰি ৰাখিব। আমি আপোনাৰ ওচৰলৈ পুনৰ সেৱা জনাইছোঁ। প্ৰভুৰ কথা পাতোতে আমাৰ ক'ৰবাত আমি কলিযুগৰ মনুষ্য ভিতৰৰ কথা একেবাৰে শুদ্ধ কৰি ক'ব পৰা আমাৰ শক্তি নাই। তথাপি তাৰ মাজতে আপোনাৰ ওচৰলৈ এইখিনি কথা আগবঢ়াওঁতে আমাৰ দুখ অপৰাধ হ'ব পাৰে। চৰণলৈ সেৱা জনাইছোঁ কৃষ্ণ, আৰু প্ৰভুৰ চৰণলৈ সেৱা জনাই সামৰণি মাৰিব খুজিছোঁ। কৃষ্ণ।